বছৰৰ পৰা আমি ডিলাৰটো আৰম্ভণি কৰিছিলোঁ। আমি সুকলমে 3 বছৰ পাৰ কৰিলোঁ। আমাৰো সৌভাগ্য আজি আমি নতুন চুইফ্টখন ডিমাকুছিত আমি আজি শুভোদ্বোধন কৰিলোঁ। আমি নতুন চুইফ্টখনৰ ফিচাৰ্ছখিনি আমাৰ বেছ মডেলটো আমি আজি এতিয়া অপেনিং কৰিছোঁ। বেছ মডেলটোৰ পৰা আপোনালোকে 6টা এয়াৰবেগ পাব আৰু ডিমাকুছী শ্ব'ৰুমৰ যিকোনো আমাৰ ল'ৰা আছে, ৰমজান আলী আছে, ৰমজান আলীৰ লগত আপোনালোকে যোগাযোগ কৰক, নতুন চুইফ্টখনৰ বিষয়ে জানক, আপোনালোকে ফোন কৰক, আপোনালোকে আহক, আপোনালোকক যিমানখিনি পাৰে সিমানখিনি সুবিধা কৰি আমাৰ ল'ৰাকেইজনে আপোনাৰ ঘৰত গৈ হ'লেও আমাৰ শ্ব'ৰুমত আহি হ'লেও গোটেইখিনি আপোনালোক কৰি দিব। আপোনালোকে আহক, গাড়ীখন চাওক, ভাল পাব। ডিমাকুছী ৰাইজৰ বাবে মাৰুতি চুজুকীয়ে নতুন যি জেড ছিৰিজৰ ইঞ্জিন লৈ নতুন এখন চুইফ্ট লঞ্চ কৰিছিলে। সেই মাৰুতি চুজুকীৰ নিউ চুইফ্ট জেড ছিৰিজ ইঞ্জিনৰ চুইফ্টখন আজি আমাৰ ডিমাকুছী বিমল অটো এজেঞ্চি মাৰুতি চুজুকী শ্ব'ৰুমত লঞ্চ কৰা হৈছে। আৰু এই লঞ্চ আয়োজনত আমাৰ ডিমাকুছী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়, বিষয়া মহোদয় আৰু লগতে আমাৰ ডিমাকুছী SBI ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰ আমাৰ ইয়াত উপস্থিত থাকে। আৰু তেওঁলোক দুয়োজনৰ জ্ঞাতাৰ্থে আমাৰ চুইফ্টখন আজি ইয়াতে লঞ্চিং বা মুকলি আমি কৰিলোঁ। সেয়ে সকলো ডিমাকুছীবাসী ৰাইজক আমি এটাই অনুৰোধ জনাওঁ, যদি আপোনালোকে নতুন চুইফ্টখন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ বিমল অটো এজেঞ্চিত যোগাযোগ কৰিব। আমাৰ ডিমাকুছী এগ্ৰিকালচাৰ গেষ্ট হাউচৰ লগতে আমাৰ শ্ব'ৰুমটো আছে। আৰু আমাৰ ইয়াৰ মেইন যিটো আমাৰ ব্ৰাঞ্চ হয়, যিটো আমাৰ আদাবাৰী বিমল অটো এজেঞ্চি হয়। আৰু আপোনালোকে যদি নতুন চুইফ্টখনৰ বিষয়ে কিবা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বিমল অটো এজেঞ্চি মাৰুতি চুজুকীত আহিলেই হ'ল।